পদে কৈছে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত। বৈকুণ্ঠ য'ত কোনো ধৰণৰ কুণ্ঠা নাই। গীতাত ভগৱান কৃষ্ণই কৈছে ন তদ ভাষয়তে সূৰ্য না শশাঙ্ক না পাবক যদ গত্বা না নিবৰ্তন্তে তদ্ধাম পৰমম মম। পঞ্চদশ অধ্যায় 6 নম্বৰ শ্লোক গীতা। এনেকুৱা এখন স্থানৰ বৰ্ণনা কৰিছে য'ত এয়া চন্দ্ৰ সূৰ্যই প্ৰকাশ কৰিব নালাগে, স্বপ্ৰকাশিত হৈ থাকে। জ্বলে এবাৰ জীৱত যোৱাৰ পাছত পুনৰ তাৰ আৰু আগমন নাই, পৰম গতি লাভ কৰিলে। সেইখন স্থান বৈকুণ্ঠ আগতে ভাগৱত তাত আছিল। পদ্মকল্পত যেতিয়া প্ৰভু ভগৱন্তৰ নাভি কমলৰ পৰা ব্ৰহ্মাৰ উৎপত্তি হ'ল আৰু ব্ৰহ্মাই প্ৰথমতে চাৰিওফালে চালে, কেৱল জল আৰু জল। ক'ৰ পৰা আহিলোঁ মই, মোৰ উৎপত্তিৰ স্থান কি, একো গম পোৱা নাই। পুনৰ পদুমফুলৰ ঠাৰি দাৰেলি সোমাই গ'ল। ভগৱানৰ উদৰত বহু বছৰ ঘূৰি থাকিল, একো নাপালে। পুনৰ ওলাই আহিল। এইবাৰ চাৰিওফালে চাওঁতে চাৰিখন মুখ হ'ল আৰু এটা শব্দ শুনিলে, তপ তপ। বহু বছৰ তপ কৰিলে। শেষত প্ৰভু ভগৱন্ত নাৰায়ণ সন্তুষ্ট হ'ল আৰু তেওঁক দৰ্শন দিলে, বৈকুণ্ঠৰ দৰ্শন কৰালে আৰু ক'লে, হে প্ৰজাপতি, তুমি আগৰ দৰে সৃষ্টি কৰা। প্ৰজাপতি ৰৈ আছে ভেবা লাগি, কাৰণ আগৰ একো জ্ঞানেই নাই, কেনেকৈ সৃষ্টি কৰিব। একো পোৱা নাই, তেওঁ সংসূত্ৰ একো বুজি পোৱা নাই। ভগৱানে গম পালে যে ব্ৰহ্মাই একোৱে জ্ঞান নাই, শূন্য হৈ গৈছে। তেতিয়া তেওঁ নিজেই ব্ৰহ্মাৰ হৃদয়ত স্থিত হৈ বেদৰ জ্ঞান দিলে। আৰু 4টা শ্লোকত ভাৱজনাই কৈছিল, 4টা শ্লোকত প্ৰথম নাৰায়ণে ব্ৰহ্মাক ভাগৱতৰ জ্ঞান দিলে, যাক চতুশ্লোকী ভাগৱত বুলি কোৱা হয়। দ্বিতীয় স্কন্ধ 9ম অধ্যায় 33, 34, 35, 36 4টা শ্লোক। এই 4টা শ্লোকত ভাগৱতৰ জ্ঞান দিছে। প্ৰথম শ্লোকটোত তেওঁ কৈছে তেওঁৰ অস্তিত্বৰ বিষয়ে, এক্সিষ্টিঙৰ বিষয়ে, যে মই আগতেও আছিলোঁ, এতিয়াও আছোঁ, ভৱিষ্যতেও মই থাকিম, মোক বাদ দি কোনো সৃষ্টি একো হোৱা নাই। দ্বিতীয় শ্লোকটোত তেওঁ মায়াৰ বিষয়ে কৈছে, ঋতেৰ্থে য়ৎ প্ৰতীয়ত না প্ৰতীয়ত চাত্মানি তদ বিদ্যাদ আত্মনো মায়া যথা ভাসো যথা তম। 2:34 দ্বিতীয় স্কন্ধ 9ম অধ্যায় 34 নম্বৰ শ্লোক। তাত কৈছে, অবস্তুক দেখাৱৈ বস্তুক আৱৰি সেহিকে মোহৰ মায়া জানা নিষ্ট কৰি নাথাকিতো যেন দেখি চন্দ্ৰমা দুতই থাকিতো ৰাহুক যেন কেহো নেদেখয়। কিছুমান বস্তু নেদেখাতো নথকাতো থকা নিচিনা লাগে, থাকিও নথকাৰ নিচিনা লাগে, এয়াই হৈছে মায়া। তৃতীয়ত তেওঁ যে সমস্ততে ব্যাপ্তমান হৈ আছে এইটোৰ বিষয়ে ক'লে। আৰু চতুৰ্থত ক'লে, মোৰ কথা যদি জানিব বিচাৰিছা তেতিয়াহ'লে ভকতৰ সংগত গৈ যিজনে তত্ত্বজ্ঞান জানে তেওঁৰ ওচৰত গৈ পেলাই প্ৰণিপাত জনাই তেওঁৰ পৰা এই কথাখিনি বুজি ল'বা। 4টা শ্লোকত ভাগৱত দিলে। আৰু পাছত কি হ'ল, ব্ৰহ্মাই দিলে নাৰদক ইটো ফল ৰহস্য ক। নাৰদে ব্যাসক আনি দিলা, তিলেকো নগৈল ভাগি ইডালি সিডালি কৰি শোকমুখে ভূমিত পৰিলা। আৰু শুকদেৱে পৰীক্ষিতক ক'লে, পৰীক্ষিতৰ যিটো মূল প্ৰশ্ন আছিল, অথ পৃষ্ণামি সংসিদ্ধিম যোগিনাম পৰমম গুৰু পুৰুষস্য য়ৎ কাৰ্যম ম্ৰিয়মানস্য সৰ্বদা যদ শ্ৰোতব্যম যদ জপ্যম যদ কীৰ্তিব্যম নৃভি প্ৰভু স্মৰ্তব্যম ভজনীয়ম ৱা ব্রুহি যদ ৱা বিপৰ্যয়ম। 1:19-38 প্ৰথম স্কন্ধ 49 অধ্যায় 37 আৰু 38 নম্বৰ শ্লোক। তাত পৰীক্ষিতে প্ৰশ্ন কৰিছিল, মৰণ সময়ে তোমাৰ চৰণে পুচুহু গুৰু সাম্প্ৰত ম্ৰিয়মান নৰে সদায়ে কি কৰ্ম কৰিবে এইটো লোকত। ভাগৱতৰ যিটো মূল, পৰীক্ষিতৰ যিটো মূল প্ৰশ্ন, মৃত্যুমুখী মানুহে কি কাম কৰা উচিত। আৰু মৃত্যুমুখী মানুহ আমিবিলাক জন্ম হোৱাৰ পাছতে আমি মৃত্যুৰ ফালে আগবাঢ়ি গৈ আছোঁ। গতিকে আমাৰবিলাকক পৰিত্ৰাণ দিবৰ কাৰণে এই ভাগৱতৰ সৃষ্টি হৈছে। সেইকাৰণে ইয়াত কৈছে, বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত পাইল পৰীক্ষিতে শুকমুনিৰ মুখত 7 দিন শুনি সুখে তৰিলা নৃপতি ঘোৰ কলি যুগে আতপৰে নাই গতি। পৰীক্ষিতৰ অভিশাপ আছিল, 7ম দিৱসত তোক তক্ষকে দংশক বিষ বহনি লাগি তোৰ শৰীৰ ভস্ম হওক। শৃংগী মুনিৰ সাপ। 7 দিনৰ দিনা তোক তক্ষকে দংশন কৰিব আৰু তাৰ বিষ লাগি তোৰ শৰীৰ ভস্ম হৈ যাব। পৰীক্ষিতটো ভাগ্যৱান বুলি ধৰক, 6 দিন তেওঁৰ হাতত সময় আছিল, 7ম দিনাহে তেওঁৰ মৃত্যু হ'ব।
কিন্তু আপোনাৰ মোৰ হাতত সেই 6টা দিনৰ কোনো কনফাৰ্মেশ্যন নাই। এই 6টা দিনৰো কনফাৰ্মেশ্যন নাই। আপুনি ইয়াৰ পৰা ওলাই যোৱাৰ পাছত কাৰ কোন মুহূৰ্তত কেতিয়া মৃত্যু হয় কোনেও গম নাজানে, কোনেও নাজানে। মনুষ্য শৰীৰ চঞ্চল সদায়, কেতিক্ষণে কালে ধৰে, কোটি কোটি জন্ম উপজি মৰিয়া মনুষ্যনো হিখেন ধৰে। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে কাৰ কোন মুহূৰ্তত মৃত্যু হয় কোনেও নাজানে। যিকেইটা দিন আমি জীয়াই থাকিম সেইকেইটা দিনত কেনেকৈ জীৱনটো আমি যাপন কৰিম, উদযাপন কৰিম, কেনেকৈ মনুষ্য শৰীৰটো আমি চলাই নিম, সেইখিনিৰ কাৰণে এই ভাগৱত। আৰু সেইকাৰণে ইয়াত কৈছে 7 দিন শুনি সুখে তৰিলা নিপতি। পৰীক্ষিতে জীৱন্ত অৱস্থাত মৃত্যুৰ প্ৰাক মুহূৰ্তত 7 দিন 7 ৰাতি শুনিলে আৰু শুনি তেওঁ পৰম গতি লাভ কৰিলে। ভাগৱতে কৈছে যেতিয়া তক্ষকে দংশন কৰে তাৰ আগতেই পৰীক্ষিত ইমান নিৰ্ভয় হ'ল, তেওঁৰ আত্মা শৰীৰ ত্যাগ কৰিলে, মাত্ৰ শৰীৰটোক তক্ষকে দংশন কৰি পুত্ৰৰহে কাম কৰিলে বুলি কৈছে, ভস্ম। কাৰণ তাৰ আগতেই তেওঁ ইতিমধ্যে শৰীৰ ত্যাগ কৰিছে, নিৰ্ভয় হৈ গ'ল। মই কোন, মোৰ শৰীৰটোৱে মই নে মই বেলেগ বস্তু, এই সমস্তখিনি পৰীক্ষিতে জানিলে। সেইখিনি কাৰণে আমাক ভাগৱত শুনিবলৈ দিছে, যাতে আমাৰো যিটো ভয় আছে, মৃত্যুৰ যিটো ভয়, এই ভয়ৰ পৰা যাতে আমি ওপৰলৈ আহিব পাৰোঁ, আমিও যাতে বুজিব পৰা হওঁ মই আচলতে কোন, মই কি কৰা উচিত, মই ক'লৈ যাম, মই আহিলোঁ ক'ৰ পৰা। এই তথ্যবিলাক জানিবৰ কাৰণে ভাগৱত আমি নিয়মিতভাৱে শ্ৰৱণ কৰাটো উচিত। কিন্তু এটা বস্তু দেখা যায় যে ভাগৱতৰ আমি আনুষ্ঠানিকতা ৰক্ষা কৰিহে ইয়াৰ অধ্যয়নটো আছে। যদিও আপোনালোকে দেখিছে বৰ্তমান অসমত ভাগৱতৰ জোৱাৰ উঠিছে, চাৰিওফালে কেৱল ভাগৱত হৈছে, কিন্তু আমি অধ্যয়ন কিমানে কৰিছোঁ, ভাগৱতৰ পৰা তত্ত্বসমূহ ল'বৰ কাৰণে কিমানখিনি আমাৰ ইচ্ছা আছে, কিমান উৎসুকতা আছে, কিমানে আমি ইচ্ছা কৰিছোঁ যে আচলতে ভাগৱতত কি আছে আৰু মই জানিলে ইয়াৰ পৰা মোৰ কি লাভ হ'ব। নিয়মিতভাৱে আমি কিমানে অধ্যয়ন কৰোঁ, খুব লিমিটেড। ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল মনুষ্যানাম সহস্ৰেষু কচ্চিত য়ততি শ্ৰদ্ধায়া য়ততামপি শ্ৰদ্ধানাম কচিত মাম বেত্তি তত্ত্বতঃ। 7ম অধ্যায় 3 নম্বৰ শ্লোক গীতা, তাত কৈছে হে অৰ্জুন, 1000জনৰ মাজত কোনোবা এজনে মোৰ ওচৰলৈ আহিবলৈ ইচ্ছা কৰে, আৰু তেনেকুৱা 1000জনৰ মাজত কোনোবা এজনেহে মোৰ তত্ত্বটো উপলব্ধি কৰিব পাৰে। দেখাত যদিও ভাগৱতৰ জোৱাৰ উঠিছে, ইয়াত যদি আমি তাত্ত্বিকভাৱে যদি সোমাই যাবলৈ যাওঁ তেতিয়া দেখিব যে বহুত লিমিটেড হৈ যাব, বহুত কম। কিন্তু ব্যাসদেৱে কৈছে কথা ভাগৱতস্যাপি নিত্যম ভৱতি যৎ গৃহে তৎগৃহম তীৰ্থৰূপম হি বাসতম পাপনাশনম। পদ্মপুৰাণ উত্তৰখণ্ড ভাগৱত মহাত্ম্য 3য় অধ্যায় 29 নম্বৰ শ্লোক। ব্যাসদেৱে কৈছে যিখন ঘৰত সদায় ভাগৱতৰ কথা হয়, তাৰ মানে যিখন ঘৰত সদায় অধ্যয়ন হয়, পাঠ হয়, সেই ঘৰখন তীৰ্থক্ষেত্ৰলৈ ৰূপান্তৰিত হয়, তাত কোনো ধৰণৰ পাপ থাকিব নোৱাৰে। এতিয়া আমিবিলাকে কিমানে অধ্যয়ন কৰিছোঁ, কিমানখিনি অধ্যয়ন কৰিছোঁ, সেইটো ডাঙৰ কথা। যি কি নহওক, এতিয়া কৈছে 7 দিন শুনি সুখে তৰিলা নিপতি, ঘোৰ কলি যুগে আতপৰে নাহি গতি। আমাক যিটো বস্তু লাগে, কি লাগে? মায়াৰ পৰা পৰিত্ৰাণ পাব বিচাৰোঁ, দুখৰ নিবৃত্তি লাগে আৰু পৰম আনন্দ লাগে। আমাক প্ৰত্যেকটো জীৱৰ কাম্য হৈছে আনন্দ প্ৰাপ্তি। এই তিনিওটা বস্তুৰ কাৰণে ঘোৰ কলি যুগত যদি কিবা উপায় আছে, কলৌ দোষ নিধে ৰাজন অস্তি এক মহান গুণ কীৰ্তনাদেৱ কৃষ্ণস্য মুক্ত সংগ পৰম ব্ৰজেত। 12:3-51 দ্বাদশ স্কন্ধ 3য় অধ্যায় 51 নম্বৰ শ্লোকত ব্যাসদেৱে লিখিছে, কি কৈছে তেওঁ? কলি যুগত যদিও দুখৰ সাগৰ কলি, ইয়াতো এটা মহান গুণ আছে, কি যে কলি যুগত কোনোবাই যদি কৃষ্ণৰ কীৰ্তন কৰে তেওঁ পৰম গতি লাভ কৰিব পাৰে, মুক্ত হৈ গুচি যাব পাৰে। সেইকাৰণে ইয়াত কৈছে কলি যুগত ইয়াতকৈ আৰু সহজ একো উপায় নাই। শুক নিগদতি শুনিওক পৰীক্ষিত, বসুদেৱ নাৰদ সংবাদ বিপৰীত, নিমি নৱসিদ্ধে যেন ভৈলা উপাখ্যান, কহো সাৱশেষ ৰাজা হৈও সাৱধান। শুকদেৱে পৰীক্ষিতক কৈ আছে, কি কৈছে? বসুদেৱ আৰু নাৰদৰ মাজত যিখিনি সংবাদ হৈছে, য'ত নাৰদে নিমি আৰু নৱসিদ্ধৰ কথা কৈছিল, এই কথাখিনি মই তোমাক ক'ম, তুমি শুনা। বাৰে বাৰে নাৰদক পথান্ত মাধৱে, নেৰন্ত দ্বাৰকা ঋষি কৃষ্ণক গৌৰৱে, জীৱন্তে মুকুট তেহো জানিবা সাক্ষাৎ, তথাপি উৎসুক আতি কৃষ্ণৰ সেৱাত। নাৰদৰ মনত এটা সংশয়,
ভগৱান কৃষ্ণই এনেকুৱা কেনেকৈ মানৱীয় লীলা কৰিছে য'ত 16,108 গৰাকী পত্নী তেওঁ এজন কেনেকৈ প্ৰত্যেকখন গৃহস্থী তেওঁ নিজৰ ঘৰ সুকুলমে চলাব পাৰিছে। এইটো নাৰদৰ এটা মনত ডাঙৰ সংশয় আৰু সেইকাৰণে এইটো জানিবৰ কাৰণে তেওঁ কেতিয়াবা কোনোবা ঘৰত সোমায়, কেতিয়াবা কোনোবা ঘৰত সোমায়, কেতিয়াবা কোনোবা ঘৰত, কিন্তু যেতিয়াই যোনদিনাই যোনখন ঘৰতে সোমায় তাতেই তেওঁ কৃষ্ণক দেখে। কোনোবাখনত হয়তো নিজৰ সন্তানৰ লগত ধেমালি কৰি আছে, কোনোবাখনৰ ঘৰত তাৰ পৰা ওলাই বেলেগ ঘৰত সোমায় তাত দেখিছে পত্নীৰ লগত কথা বতৰা পাতিছে, তাৰ পৰা ওলাই কোনোবা ঘৰত দেখিছে যে মই ৰাজসভাত যাবৰ কাৰণে তেওঁ সুন্দৰভাৱে সাজু হৈছে। তাৰ মানে কি? মানে ভগৱান কৃষ্ণ সৰ্বব্যাপ্ত, সৰ্বত্ৰে সৰ্বদা বিৰাজমান ভগৱান কৃষ্ণ। এই তত্ত্বটো বুজাবৰ কাৰণে নাৰদে সেই লীলাটো দেখি দেখি ইমান মগ্ন হৈছে। তেওঁ আগতে পৃথিৱী ভ্ৰমণ কৰি কৃষ্ণৰ গুণগান সকলোকে শুনাই ফুৰায়, কিন্তু কৃষ্ণৰ লীলা যেতিয়া দ্বাপৰত হ'ল এতিয়া তেওঁ ক'লো যাব নিবিচাৰে, কেৱল কৃষ্ণৰ লীলা চাই থাকিব বিচাৰে। সেইকাৰণে বাৰে বাৰে ভগৱানে কয় যে তুমি যোৱা, কিন্তু নাৰদ নাযায়। এনেকৈ ঘূৰি ফুৰোঁতে এদিন তেওঁ বসুদেৱৰ ঘৰত গৈছে। ইয়াত কৈছে মুকুতি সুখতো কৰি ভকতি সি বৰ, নভজে কৃষ্ণক লোক কিনো কৰ্ম জৰ, বাক্য কৰ্ণ মনমুখে আছই মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। সনাতন ধৰ্মত এটা বস্তু আছিল, ই সত্য, কিছুমান শাস্ত্ৰত লিখা আছে যিখিনি ক্ষুদ্ৰ তেওঁলোকে বেদ শুনিব নোৱাৰে। বেদ যদি শুনে কাণত সি ঢালি দিছিল। যিখিনি ক্ষুদ্ৰ যিখিনি জাতি, 4টা জাতি, ব্ৰাহ্মণ ক্ষত্ৰিয় বিষাম শূদ্ৰা নাম চা পৰম তপ, কৰ্মাণি প্ৰবিভক্তানি স্বভাৱ প্ৰভাৱেৰ গুণেই। 8 অধ্যায় 41 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই অৰ্জুনক কৈছিল, হে অৰ্জুন, 4টা জাতি মই সৃষ্টি কৰিছোঁ, ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য আৰু শূদ্ৰ। কিহৰ? কৰ্মৰ ওপৰত ভিত্তি কৰি। আৰু সুন্দৰ আছিল যিখিনি ব্ৰাহ্মণ তেওঁলোকৰ কি কাম? জ্ঞান অৰ্জন কৰে, আৰু বাকী 3টা জাতিক সেই জ্ঞান দিয়ে। সেইকাৰণে ব্ৰাহ্মণক ক'ৰ পৰা? ক্ষীৰৰ পৰা জন্ম বুলি কৈছে। তেওঁলোকে জ্ঞান আহৰণ কৰি পেলাই জ্ঞান দিছে। আজি আমি যিমান শাস্ত্ৰ পাইছোঁ, আপোনালোকে ব্যাসদেৱকে ধৰক বা আন আপোনালোকে চাওক, সকলোবিলাক ব্ৰাহ্মণ কেনেকৈ? যিজনে ব্ৰহ্মক গম পালে, যিজন জ্ঞানী, যিজনে শাস্ত্ৰৰ কথা জানিলে আৰু আমাৰ কাৰণে শাস্ত্ৰৰেই দিলে, সেইসকলক ব্ৰাহ্মণ বুলি কৈছিল। ক্ষত্ৰিয় কাক কৈছিল? যিসকলে 3টা জাতিৰ ৰক্ষণাবেক্ষণ দিয়ে, 3টা জাতিক ধৰ্ম প্ৰতিষ্ঠা কৰিব বিচাৰে, অধৰ্ম নাশ কৰিব বিচাৰে ক্ষত্ৰিয়সকলে। বৰ্তমান সময়ত ক্ষত্ৰিয় কোন হ'ব? যিসকল ডিফেন্স পাৰ্চনেল, যি পাৰামিলিটাৰী ফ'ৰ্চেছ, যি পুলিচ প্ৰশাসন, যাৰ কাৰণে আমি সুৰক্ষিত হৈ আছোঁ, এইসকল হৈছে ক্ষত্ৰিয়। ব্ৰাহ্মণ কোন হ'ব বৰ্তমান? শিক্ষকসকল, যিমানবিলাক আছে শিক্ষক প্ৰশিক্ষক, যাৰ দ্বাৰা আমি জ্ঞান লাভ কৰিছোঁ। বৈশ্য কোন? কৃষি গোৰক্ষ বাণিজ্যম বৈশ্য কৰ্ম স্বভাৱজম। 8 অধ্যায় 44 নম্বৰ শ্লোক গীতা। তাত কৈছে, হে অৰ্জুন, বৈশ্য সেইসকল যিসকলে কৃষি কৰ্ম কৰে, গো পালন কৰে, বেপাৰ বাণিজ্য কৰে আৰু 3টা জাতিক আহাৰৰ যোগান দিয়ে, খাদ্যৰ যোগান দিয়ে, সেইসকলক কৈছিল বৈশ্য। শূদ্ৰ কাক কৈছিল? যিসকলে কায়িকভাৱে 3টা জাতিক সহায় কৰিছিল, সেইসকলক শূদ্ৰ কৈছিল। ইয়াত কোনো ডাঙৰ কোনো সৰু নাই, ইটো সিটোৰ পৰিপূৰক। কিন্তু পাছলৈ এইটো জন্মগত হ'ল, হোৱাৰ লগে লগে কিছুমান বস্তু আহি গ'ল নতুনকৈ, যে অমুকটো কৰিব নোৱাৰে, অমুক জাতিয়ে এইটোৰ কাৰণে অধিকাৰ নাই, এইটোৰ কাৰণে অমুকৰ অধিকাৰ নাই, এনেকুৱা আহিল। কিন্তু গুৰুজনাৰ আদৰ্শ চাওক, তেওঁ কৈছে বাক্য কৰ্ণ মন মুখ আছে মানে যাৰ, হৰি ভক্তিত সমস্তৰে অধিকাৰ। এক শৰণ হৰিনাম ধৰ্মত সকলোৰে অধিকাৰ আছে। যিটো ধৰ্ম প্ৰতিষ্ঠা কৰাৰ পাছতে তেওঁৰ নিজৰ শিক্ষাগুৰু মহেন্দ্ৰ কন্দলী ব্ৰাহ্মণ, তেওঁ গুৰুজনাৰ ওচৰত শৰণ লৈছে, আধ্যাত্মিকভাৱে গুৰু হিচাপে স্বীকাৰ কৰিছে। কাৰণ ইয়াত কোনো ধৰণৰ জাতি ধৰ্মৰ কথা নাই, ই ঈশ্বৰৰ ওচৰলৈ লৈ যাব পৰা এটা সুগম পথ, এটা সৰল মাৰ্গ। বাকী যি 2টা মাৰ্গ আছে তাত কঠিনতা আছে, তাত অকণমান দিগদাৰ আছে। সেইকাৰণে ভক্তি মাৰ্গটো আমাক দিছে। আৰু ইয়াত কৈছে ইয়াত সকলোৰে অধিকাৰ আছে। মুকুতি সুখতো কৰি ভকতি সি বৰ, নভজে কৃষ্ণক লোকে কিনো কৰ্মজৰ। মুক্তিতকৈও ভক্তিক শ্ৰেষ্ঠ বুলি কৈছে। মুক্তি হ'লে কি হ'ব? আপুনি যদি জীৱন এই জন্ম চক্ৰৰ পৰা মুক্তি পায় এবাৰ,
তেতিয়া আপুনি বৈকুণ্ঠলৈ যাব, এনেকুৱা এটা স্থানত যাব আৰু পাছত অহাৰ সুযোগ নাপায়। যদি অহাৰ সুযোগটো নাপায় তেতিয়া কৃষ্ণক আপুনি প্ৰেম কেনেকৈ কৰিব, ভক্তি কেনেকৈ কৰিব, ভক্তিৰ আনন্দটো কেনেকৈ উপলব্ধি কৰিব? নদীৰ পানী গৈ যেতিয়া সাগৰত মিলি যায়, সাগৰত মিলি যোৱাৰ পাছত আৰু সেই নদীখন নদী হৈ নাথাকে, এয়া সাগৰলৈ ৰূপান্তৰিত হৈ গ'ল, তাত নদীৰ অস্তিত্ব নাই। নদী হিচাপে যেতিয়ালৈকে আছে তেতিয়ালৈকে তাৰ অস্তিত্ব আছে। এইকাৰণে ভকতসকলে বিচাৰে মোক যি জুনিত দিয়া তুমি দিয়া, কেৱল ভক্তি বস্তুটো মোৰ হৃদয়ত ৰাখা। ভক্তি মানে প্ৰেম, ঈশ্বৰৰ প্ৰতি প্ৰেম। ঈশ্বৰ ক'ত আছে? সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। সকলোকে ভাল পাবলৈ কৈছে, সকলোকে। কিন্তু আমি কেতিয়াবা সম্প্ৰদায়ৰ দোহাই দি, কেতিয়াবা জাতিৰ দোহাই দি, কেতিয়াবা পন্থৰ দোহাই দি আমি ইজনৰ সিজনৰ প্ৰতি নিন্দা দ্বেষ এইবিলাক মনত পুহি ৰাখিছোঁ। এইটো বেয়া কথা। কোনো ধৰ্ম কোনো সম্প্ৰদায়ক নিন্দা কৰিব নাপায়। নিজৰ নিজৰ জেগাত তেওঁলোক ঠিক আছে, চলি আছে, গৈ আছে। যেতিয়ালৈকে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ভাল ধৰণে অধ্যয়ন নকৰিব, শাস্ত্ৰৰ উত্তম গীতা ভাগৱত যিদিনালৈকে হাতত নপৰিব তেতিয়ালৈকে আচল তত্ত্বটো বুজিব নোৱাৰে। কাৰণ শাস্ত্ৰৰ উত্তম হৈছে গীতা ভাগৱত, আৰু গীতা ভাগৱতে এটা কথাই কৈ আছে। গীতাৰ শেষত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে, সৰ্বগুহ্যতমম ভূয় শ্রীণুমে পরমম বচ ইষ্টসীমে দৃঢ়মিতি তত বক্সামি তে হিতম। অষ্টাদশ অধ্যায় 64 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, তোক মই এতিয়া গোপনীয়ৰ পৰা গোপনীয় কথাটো কওঁ, শুন। কি ক'লে? সৰ্বধৰ্মান পৰিত্যাজ্য মাম একম শৰণম ব্ৰজ অহম ত্ব সর্ব পাপেভ্যো মোক্ষয়িষ্যামি মা শুচ। অষ্টাদশ অধ্যায় 66 নম্বৰ শ্লোক। সৰ্বধৰ্ম এৰি এক শৰণ সাক্ষাৎ, সুদৃঢ় বিশ্বাসে সখী লৈ কোৱা মাত। নকৰিবা ভয় হেৰা কৰো অংগীকাৰ, সমস্ত পাপত মই কৰিব নিস্তাৰ। সব বাদ দি মোৰ ওচৰতা। কিন্তু দুখৰ বিষয় সেইটো, যিসকলে কৃষ্ণত একান্তভাৱে শৰণো হৈছে তাৰো মাজত বহুতৰ এতিয়াও বিশ্বাসটো অহা নাই, নিষ্ঠাটো অহা নাই। নামে সঁচাকৈ মোক তাৰিব পাৰিবনে? মই নাম গালে সঁচাকৈ মই পৰিত্ৰাণ পাব পাৰিমনে? মনত সন্দেহ, আৰু সেইকাৰণে দুবিধাত চলে, দ্বন্দ্বত চলে। সুবিধা পালে বেলেগলৈ যায়, সুবিধা পালে অমুকত যায়, তমুকত যায়। কিয়? নিজৰ ওপৰত বিশ্বাস নাই। যিটো হ'বলগীয়া আছে হ'ব, আপুনি মই কি কৰিম? এক অদৃশ্য শক্তি, যিজন সৰ্বশক্তিমান, যিজন সৰ্বব্যাপ্ত, যাক আপোনাক উপাসনা কৰিবৰ কাৰণে কোনো বিশেষ জেগাৰ প্ৰয়োজন নাই, হৃদয়তে আপোনাৰ বিৰাজমান হৈ আছে, সেইজন ঈশ্বৰৰ ওচৰত শৰণ লোৱাৰ কথা কৈছে, সেইজনৰ ওচৰত। গতিকে তেওঁৰ ওচৰত শৰণ ল'বৰ কাৰণে না টকা পইচাৰ প্ৰয়োজন, না আপোনাক কিবা বেলেগ কিবা স্থানৰ প্ৰয়োজন। হৰি নাম কীৰ্তনত নাহি স্থান কাল, একো নাই। চব নিয়ম সংযম, একো বিধি একোৱেই নাই, কেৱল কৃষ্ণৰ নাম। ইয়াত তাৰপিছত কৈছে, বাক্য কৰ্ম মনমুখ কৰ্ণ মনমুখ আছে মানে যাৰ, কৃষ্ণ ভকতিত সমস্তৰে অধিকাৰ। কৃষ্ণ পদ পংকজগ ভজে ব্ৰহ্মা হৰে, নৰতনু পায়া তেজে কমন পামৰে। ব্ৰহ্মা হৰ, যি গুণৰ অৱতাৰ দুজন, সেই দুজনেও যিজনৰ চৰণ কমল সদায় সেৱা কৰে। আমি মনুষ্য শৰীৰ পায়ো যদি নকৰোঁ তেতিয়াহ'লে আমাতকৈ অধম কোন? মাধৱ পুৰুষে ঘোষাত লিখিছে মানুহৰ জীৱন সফল কৰাৰ উপায়। তেওঁ কি কৈছে? হৰিৰ চৰণে শৰণ লৈলো এ হৰি নাৰায়ণ, মানৱী জনম সফল কৰিলো এ হৰি নাৰায়ণ। লিখিছে নাই বাৰু? ঘোষাত লিখিছে, নতুনকৈ ক'বলগীয়া একোৱেই নাই। গুৰুজনাই কীৰ্তনত লিখিছে, মনুষ্য শৰীৰ পাই যিটো নৰগণ, নকৰে তোমাৰ যদি শ্ৰৱণ কীৰ্তন, বিফলে জনম গৈলা ভৈলা সৰ্বনাশ, জীৱন্ততে মৰাশীটো ভাতিৰ নিশ্বাস। বেদস্তুতিত লিখিছে, যদি মানুহৰ শৰীৰ পায় আমি যদি কৃষ্ণকে নভজো, মানুহৰ মনত কিছুমান প্ৰশ্ন আহে যে আমি কিয় কেৱল ভক্তিৰ মাজেৰেহে ভগৱানক পামনে? আমি কৰ্মকাণ্ডৰ মাজেৰে গ'লে নাপামনে? জ্ঞান মাৰ্গত গ'লে নাপামনে? আছে, তিনিওটা মাৰ্গ আছে, নাই বুলি কোনেও ক'ব নোৱাৰে। যদি কোনোবাই কৈছে তেতিয়াহ'লে সেইটো তেওঁলোকৰ অজ্ঞানতা। একাদশ স্কন্ধ আপোনালোকে আজি পাবগৈ লাষ্টত গৈ, যেতিয়া কৃষ্ণ উদ্ধৱ সংবাদ আহিব। উদ্ধৱক ভগৱান কৃষ্ণই নিজ মুখে কৈছে, যোগত্ৰায়ময়ী প্ৰোক্তা নৰনম শ্ৰেয় বিধিচ্ছয়, জ্ঞানম কৰ্মম চা ভক্তিম চা না উপায় অন্য অস্তি কুত্ৰাচিত। 11:20 একাদশ স্কন্ধ 20 অধ্যায় 6 নম্বৰ শ্লোক। তাত কৈছে, হে উদ্ধৱ, মোক পাবলৈ 3টা মাৰ্গ আছে।
এটা হৈছে কৰ্ম মাৰ্গ, য'ত যাগ যজ্ঞ পূজা পাতল আছে। এটা হৈছে জ্ঞান মাৰ্গ, য'ত জপ তপ তীৰ্থ ধ্যান ধাৰণা মুণ্ডলি সন্ন্যাস ব্ৰত ধাৰণ কৰি ধ্যান ধাৰণা সমাধিৰ মাজেদি নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰা। আৰু এটা হৈছে ভক্তি, সমস্ত ভূতত ব্যাপী আছো মই হৰি, সবাকো মানিবা তুমি বিষ্ণু বুদ্ধি কৰি। এই তত্ত্বটো উপলব্ধি কৰিব লাগিব প্ৰথম ভক্তি মাৰ্গত। সমস্ত জীৱক ভাল পাব লাগিব, ভাল পোৱাটোৱে ভক্তি, প্ৰেম ভাৱটোৱে ভক্তি। আমি যদি দেখাবিলাককে ভাল নাপাওঁ, নেদেখাজনক কেনেকৈ ভাল পাওঁ? যদি তিনিওটা মাৰ্গ আছে, বহুতে আমাক প্ৰশ্ন কৰে, অ' বাপ, তিনিওটা মাৰ্গ থকাৰ পিছত ভগৱানে কিয়নো এইটো পক্ষপাতিতা কৰিলে? কিহৰ কাৰণে দুটা মাৰ্গ ছাইড কৰি ভক্তিক দিলে? কাৰণ উদ্ধৱক কৈছিল, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছেদ। হে উদ্ধৱ, যদিও মই তিনিটা মাৰ্গৰ কথা কৈছোঁ, কিন্তু মোৰ সিদ্ধান্ত এটা, সেইটো হৈছে ভক্তি। কিয়? কাৰণ ভক্তি মাৰ্গত প্ৰথম ক'লে বাক্য কৰ্ণ মনোমুখ আছে, মানে যাৰ হৰি ভকতিত সমস্তৰে অধিকাৰ, সকলোৰে অধিকাৰ আছে। ইয়াত কোনো জাতি বৰ্ণ নিৰ্বিশেষে সকলোৱে ভক্তি কৰিব পাৰে। আপুনি হৃদয়ৰ পৰা কাৰোবাক ভাল পাইছে, কোনে বাধা দিব পাৰে আপোনাক বাধা দিব পৰা কোন আছে? আপুনি মনে মনে কোনো অনুষ্ঠানিকতা নাই, আপুনি জীৱ জন্তু ভাল পায়, চৰাই চিৰিকটি ভাল পাইছে, মানুহক ভাল পাইছে, সকলোৰ প্ৰতি ভাল ভাৱ আছে, আপোনাক কোনে বাধা দিব এতিয়া? এইটো এটা ভক্তি। ভক্তি তত্ত্বটো আমি বুজিব লাগিব। কেৱল গুৰুগৃহত সোমাই নাম গাইছোঁ সেইটোৱে ভক্তি নহয়। ভক্তি অকল সেইটো নহয় যে আমি নাম গোৱাটোৱে ভক্তি, এইটো এটা পাৰ্ট। নাম গাইছোঁ, ভাগৱত শুনিছোঁ, কীৰ্তন কৰিছোঁ, এয়া একোটা অংশ। ইয়াৰ দ্বাৰা হৃদয়খন পবিত্ৰ হ'ব, মনৰ ভাৱবিলাক শুদ্ধ হ'ব, আৰু মনৰ ভাৱ শুদ্ধ হোৱাৰ লগে লগে আচল ভক্তি বস্তু উৎপন্ন হ'ব। এই ভক্তি মানে নাৰদে কৈছে, স অস্মিন পৰম প্ৰেম অমৃত স্বৰূপ আছ। ভক্তি মানে পৰম প্ৰেম, অমৃত স্বৰূপ, সমস্ত প্ৰাণীৰ প্ৰতি ভাল ভাৱ আহিব, সেইটো ভক্তি। তে কৰ্ম মাৰ্গত কি সমস্যা আছে? আমাক বহুতে প্ৰশ্ন কৰে, কিয় ভগৱান কৃষ্ণৰ নিচিনা নিৰপেক্ষ এজনে কিহৰ কাৰণে পক্ষপাতিতা কৰিলে? ভগৱানে কাৰণ উদ্ধৱক কৈছে, আমি অকণমান আগত ক'লোঁ, জ্ঞান কৰ্ম ভকতি কহিলো কৰি ভেদ, ভকতি পৰম পন্থ দিলো পৰিছেদ। তাৰ মানে দুটা মাৰ্গ ছাইড কৰিছে, এটাক দিলে। কাৰণটো কি? কৰ্ম মাৰ্গত কি প্ৰব্লেম আছে? গীতাত অৰ্জুনক কৈছে, সমোহম সৰ্বভূতেষু নামে দেশ অস্তি না প্ৰিয়। নৱম অধ্যায় 29 নম্বৰ শ্লোক গীতা। হে অৰ্জুন, মই সকলোৰে কাৰণে সমান, মোৰ কাৰণে কোনো প্ৰিয় নাই, কোনো মোৰ কাৰণে শত্ৰু নাই, চব সমান। যদি সকলোৰে কাৰণে সমান, তেতিয়াহ'লে তুমি আকৌ এইবিলাক কি দেখাইছা? এই যে কৰ্ম মাৰ্গ ছাইড কৰিছা, জ্ঞান মাৰ্গ ছাইড কৰিছা, কৰিবলৈ দিব লাগে যাৰ যি মন, তুমি আকৌ কেলে ভক্তিটোক শ্ৰেষ্ঠ দিলা? কাৰণ আছে। উদ্ধৱক কৈছে, কৰ্ম মাৰ্গ যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ আপত্তি নাই, কিন্তু মন্ত্ৰস্য চ পৰিজ্ঞাতম কৰ্ম সুধীৰ মদ অৰ্পণম ধৰ্ম সম্পদতে সদা অধৰ্মস্য বিপৰ্যয়। ধৰ্ম সম্পদতে ষডভি মানে ছটা। কি কৈছে? 11, 21, 15 একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক। উদ্ধৱক কৈছে, হে উদ্ধৱ, যাগ যজ্ঞ পূজা পাতল কৰাত মোৰ তিল মানো কোনো বেয়া ভাৱ নাই, মাত্ৰ এটা কথা বুজি ল'ব লাগে, যিসকলে এতিয়াও কৰ্ম মাৰ্গত গৈ আছে, তেওঁলোকে যেতিয়া যাগ যজ্ঞ পূজা পাতলৰ কাম কৰে, ছটা বস্তুত গুৰুত্ব দিব লাগে। এই ছটাত যাতে ছিদ্ৰ নাথাকে। কি ছটা? স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া। এই ছটাত যদি ক'ৰবাত ছিদ্ৰ ৰৈ যায়, তেতিয়াহ'লে যাজকৰ বিপৰ্যয় ঘটিব পাৰে। আপোনালোকক মোৰ জীৱনৰ এটা সত্য কাহিনী কওঁ, শুনক। মই গৈছোঁ, মোৰ ৰঙিয়াত পোষ্টিং আছিল। আপোনালোকে জানে মই SSBত আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট হিচাপে, ইঞ্জিনিয়াৰ হিচাপে আছিলোঁ, এছিষ্টেণ্ট কমাণ্ডেণ্ট ইঞ্জিনিয়াৰ। ৰঙিয়াত মোৰ পোষ্টিং আছিল অলপ দিন। তাত থাকোঁতে ওচৰত নলবাৰীৰ ওচৰৰ এখন মনসা পূজা পাতিছিল। 100 বছৰীয়া হ'ল তেওঁলোকৰ। 100 বছৰ মনসা পূজাৰ উপলক্ষে শতবাৰ্ষিকী এখন ধৰ্ম আলোচনী সভা পাতিছিল। ডাঙৰকৈ পাতিছে অনুষ্ঠান, ডাঙৰ পেণ্ডেল চেণ্ডেল লগাইছে, বহুজন বিপ্ৰ জ্ঞানীজনক তালৈ নিমন্ত্ৰণ দিছে, আৰু যুৱক সমাজে পাতিছিল। যুৱকসকল মোৰ ওচৰলৈ আহি আমাক কৈছিল যে, ছাৰ আপুনিও যাব লাগে, এজন আলোচক হিচাপে অংশগ্ৰহণ কৰক।
আমাৰ ওচৰলৈ আহোঁতে আমি ক'লোঁ যে তোমালোক আহিছে মই ভাল পাইছোঁ, কিন্তু মোৰ এটা কথা আছে, মই যিখিনি ক'ম শাস্ত্ৰৰ উত্তম গীতা ভাগৱতৰ পৰা ক'ম। আৰু গীতা ভাগৱতত এক শৰণৰ কথা কৈছে, তোমালোকে যাতে পিছত মোক বেয়া নোপোৱা। বোলে নাপাওঁ, ৰাইজে বিচাৰিছে, আপোনাৰ নাম কৈছে, আপুনি যাব লাগে। আমি গ'লোঁ তাত, আৰু যেতিয়া আমাক ভাষণ দিবলৈ দিলে আমি ভাষণ দিলোঁ, প্ৰায় 2 ঘণ্টা ভাষণ। যেতিয়া মনসা পূজা চলি আছে, সেইটোৰ উপলক্ষে যেতিয়া ধৰ্মালোচনী সভা পাতিছে, গতিকে যজ্ঞৰ কথা আহিবই তাত। আৰু যজ্ঞৰ কথা আহোঁতে আমি কওঁ বুলি কোন হৃদিস্থিত হৈয়া তুমি যেন কৰা বাহা স্বামী ঋষিকে কৰিব তেনেয়। প্ৰভু ভগৱন্ত হৃদিস্থিত হৈ যি ধৰণে কোৱাই গৈছে আমি সেই ধৰণে হাত ধৰি গৈছোঁ। আমাক কোৱালে যে যজ্ঞটো এবিধ নহয়, আমিতো সৰুৰে পৰা যজ্ঞ বুলি ক'লে এবিধ বুলিয়ে ভাবোঁ, য'ত অগ্নি প্ৰজ্বলিত কৰে, দ্ৰব্য আহুতি দিয়ে। আমি সৰুৰে পৰা যজ্ঞ বুলি ক'লে সেইটোৱে যজ্ঞ বুলি ভাবি আহিছিলোঁ। কিন্তু গীতাত কৈছে সেইটো নহয় অকল। দ্ৰব্য যজ্ঞ, তপোযজ্ঞ, যোগযজ্ঞ তথাৎ পৰে স্বাধ্যায় জ্ঞান যজ্ঞস্য যতয় সংচিত ব্ৰত। 4ৰ্থ অধ্যায় 28 নম্বৰ শ্লোক গীতা। তাত কৈছে দ্ৰব্যৰ যজ্ঞ আছে, তপৰ যজ্ঞ আছে, যোগৰ যজ্ঞ আছে, স্বাধ্যায় যজ্ঞ আছে, জ্ঞান যজ্ঞ আছে, আৰু বিভিন্ন যজ্ঞৰ কথা কৈছে। কিন্তু তাৰ ভিতৰত শ্ৰেষ্ঠ কাক দিলে? শ্ৰেয়ান দ্ৰব্যময়ী যজ্ঞাত জ্ঞান যজ্ঞ পৰম তপ সৰ্বকৰ্মাখিলম পাৰ্থ জ্ঞানে পৰিসমাপ্যতে। 4ৰ্থ অধ্যায় 33 নম্বৰ শ্লোক গীতা। ভগৱান কৃষ্ণই ক'লে, হে অৰ্জুন, এই যিমানবিলাক যজ্ঞ আছে তাৰ ভিতৰত জ্ঞান যজ্ঞ শ্ৰেষ্ঠ, যিটো আজি হৈ আছে। ইয়াৰ পৰা জ্ঞানাগ্নি প্ৰজ্বলিত হৈ আছে, আমি মনৰ অজ্ঞানতাবিলাক ইয়াত আহুতি দিছোঁ, এইটোৱে জ্ঞান। জ্ঞান যজ্ঞক শ্ৰেষ্ঠ বুলি ক'লে। আৰু আমি তাত ক'লোঁ যে যজ্ঞ কৰিলে, দ্ৰব্য যজ্ঞ কৰিলেও 6টা বস্তুৰ শুদ্ধতা থাকিব লাগিব। ধৰ্ম সম্পদতে ষড্ভি অধৰ্মস্য বিপৰ্যয়। স্থান, কাল, পাত্ৰ, দ্ৰব্য, মন্ত্ৰ, ক্ৰিয়া, এই 6টা বস্তু থাকিব লাগিব। 11, 21, 15, একাদশ স্কন্ধ 21 অধ্যায় 15 নম্বৰ শ্লোক ভাগৱত। আৰু আমি কৈ পেলাই যেতিয়া নামি আহিলোঁ, আমাক কমিটিৰ ল'ৰাখিনিয়ে প্ৰায় 15-20 জন ল'ৰাই ঘেৰাও কৰি ধৰিলে আৰু ক'লে, ছাৰ আপুনি বৰ ডাঙৰ কথা এটা কৈ আহিল। বোলো কোনটো? 2 ঘণ্টাৰ ভাষণত কি ক'লোঁ? ক'লে আপুনি ক'লে যে যাগ যজ্ঞ পূজা পাতলত 6টা বস্তুৰ শুদ্ধতা নহ'লে যাজকৰ মৃত্যু হ'ব পাৰে, বিপৰ্যয় ঘটিব পাৰে, আপুনি তেনেকৈ ক'লে। আৰু আমি জানো যে আপুনি এনেই কোৱা নাই, নিশ্চয় ক'ৰবাত আছে। প্ৰথমতে আমাক এটা প্ৰশ্নৰ উত্তৰ দিয়ক, যাজক কোন? আমি কমিটিখন যাজকত পৰিম নে নাই? তেওঁলোকে সুধিছে। আমি ক'লোঁ পৰিব, আপোনালোকতো পৰিব, যিমান সেৱকী আছে চব যাজক। ক'লে এতিয়া আপুনি কওক যে এনেকুৱা ক'ত তেনেকুৱা উদাহৰণ আছে? আমি 6ষ্ঠ স্কন্ধৰ বৃত্তাসুৰ বধৰ কথা ক'লোঁ, য'ত তস্তামুনিয়ে যজ্ঞ কৰিছিল ইন্দ্ৰক বধ কৰিবৰ কাৰণে বৃত্তাসুৰৰ হাতত। দ্ৰব্য যজ্ঞ কৰিলে পূৰ্ণ আহুতিৰ সময়ত, য'ত মন্ত্ৰ উচ্চাৰণ কৰিব লাগিছিল, ইন্দ্ৰ শত্ৰু নিধন হওক, ইন্দ্ৰ শত্ৰু বিবৰ্ধন। আৰু ক্ৰোধৰ ভমকত তেওঁৰ পৰা ওলাল ইন্দ্ৰৰ শত্ৰু নিধন হওক, ইন্দ্ৰস্য শত্ৰু বিবৰ্ধন। ইন্দ্ৰস্য ষষ্ঠী বিভক্তি লাগি গ'ল। ইন্দ্ৰস্য মানে ইন্দ্ৰৰ। ইন্দ্ৰৰ শত্ৰু আৰু ইন্দ্ৰ শত্ৰু বহুত ডিফাৰেঞ্চ আছে। ইন্দ্ৰ শত্ৰু মানে ইন্দ্ৰ শত্ৰু, আৰু ইন্দ্ৰৰ শত্ৰু মানে ইন্দ্ৰৰ শত্ৰু বৃত্তাসুৰ। আমি ক'লোঁ সেইখনত বৃত্তাসুৰে বধ হ'বলগীয়া হ'ল। তেওঁলোকে মোক ক'লে যে ছাৰ আপুনি কোৱা কথাখিনি শুনি আমাৰ হৃদয়ত একচুৱেলি এটা ভয় সোমাই গ'ল। কাৰণ যোৱাবাৰ ষষ্ঠীৰ দিনা আমি এজন সক্ৰিয় কৰ্মীক হেৰুৱাইছোঁ। আমাৰ লগত কাম কৰি থকা কমিটিৰ এজন মেম্বাৰ যোৱা বছৰ ষষ্ঠীৰ দিনা মৃত্যু হৈছে, আৰু আজি সপ্তমী তিথি, সেইদিনাখন সপ্তমী আছিল। যোৱা কালিলৈকে আমাৰ লগত একেলগে কৰ্ম কৰি থকা এজন আমাৰ সতীৰ্থ আজি পুৱা ভাগত মৃত্যু হৈছে। 2 বছৰ আমি 2জনকৈ কমিটিৰ মানুহ হেৰুৱাইছোঁ। এতিয়া আপুনি কোৱা কথাকেইটাত আমাৰ হৃদয় চুই গ'ল, সেইকাৰণে আপোনাৰ পৰা জানিব বিচাৰিলোঁ উপায় কি? আমি বোলো উপায় এটাই আছে, যদি তোমালোকে সঁচাকৈ কৰ্মকাণ্ডতে চলিব বিচাৰিছা, চেষ্টা কৰা যাতে 6টা বস্তু শুদ্ধ কৰিব পাৰা, যিটো কিন্তু সম্ভৱ নহয় বৰ্তমান। কাৰণ স্থানৰ কাৰণে জনক আদি ৰজাই 12 বছৰ নিজে হাল বাই পেলাই যজ্ঞস্থলী ৰেডি কৰিছিল, য'ত এনেকৈ হাল বাওঁতে শিয়লিত সীতাক পাইছিল। এতিয়া বৰ্তমান সেইটো সম্ভৱ নহয়। আৰু আটাইতকৈ তুমি আপোনাৰ কাল
সময়ৰ আমাৰ এনেই গুচি যায় ধৰি লওক 11টাত আজি ভাগৱতে আৰম্ভ হ'বলগীয়া আছিল আৰম্ভ হওঁতে 12:30 বাজিছে 1.5 ঘণ্টাটো লষ্ট সময়টো আমি সময়মতে কৰিব নোৱাৰোঁ তাৰপিছত তাত যিখিনি পাত্ৰ লাগে যিখিনি দ্ৰব্য অনা হয় আটাইতকৈ ডাঙৰ কথা মন্ত্ৰ উচ্চাৰণত যদি সংস্কৃত ভালকৈ যদি উচ্চাৰণ কৰিব নোৱাৰে তেতিয়াহ'লে তাত ভালৰ বিপৰীতে বেয়া হোৱাৰ সম্ভাৱনাটো বেছি সেইকাৰণে আমাৰ ভাগৱত পাঠ কৰোঁতো জেনেৰেলি কোৱা হয় পাঠকসকলক যদি সংস্কৃত শ্লোকভাগী শুদ্ধভাৱে উচ্চাৰণ কৰিব নোৱাৰে তেতিয়াহ'লে উচ্চাৰণ নকৰাটো ভাল জোৰ জবজ কৰিব নালাগে একো ডাঙৰ কথা নহয় সংস্কৃতৰখিনিয়ে গুৰুজনাই আমাক দি থৈ গৈছে তাৰে তৃতীয় শ্লোকটোৰ যিটো সকল নিগম কল্পতৰু আমাৰ তেনেকৈ গাই পেলাই ভাগৱত আৰম্ভ কৰিব পাৰে বৈকুণ্ঠৰ শাস্ত্ৰ এইটো মহাভাগৱত সেইভাগী গায়ো আমাৰ আৰম্ভ কৰে আল্টিমেটলি ভগৱানৰ নাম এভাগ প্ৰাৰ্থনা এভাগ গাই আমি আৰম্ভ কৰিব পাৰোঁ মানে সংস্কৃত বস্তুটোত যদি উচ্চাৰণ শুদ্ধ নহয় তেতিয়াহ'লে তাত ছিদ্ৰ ৰৈ যায় আৰু ছিদ্ৰ ৰৈ গ'লে বিপৰ্যয় ঘটিব পাৰে সেইকাৰণে কৰ্মকাণ্ডটোক ছাইড কৰিলে 28 সহস্ৰ ঋষি বেদত প্ৰধান ভাগৱতৰ প্ৰথম স্কন্ধত আপোনালোকে পাব যি 1000 বছৰ যজ্ঞ কৰিছিল কৰিলোহু যজ্ঞ 80 সহস্ৰ বছৰ হোমধুমে ধূম্ৰবৰ্ণ ভৈলা কলেবৰ কিন্তু তেওঁলোকে স্বীকাৰ কৰিছে সুত মুনিক যিটো কৰ্ম কৰোৱাত নাহিকে বিশ্বাস আপোনাৰ আয়ুস কৰিলো ব্যৰ্থে না সেইকাৰণে ভগৱান কৃষ্ণ যিহেতু আমাৰ সকলোৰে পিতাহমস্য জগতো মাতা ধাতা পিতামহ বেদ্যম পবিত্ৰ ওংকাৰ ঋক সাম যজুৰে বচ নৱম অধ্যায় 17 নম্বৰ শ্লোক গীতা অৰ্জুনক কৈছে হে অৰ্জুন মই সমস্তৰে পিতা ময়ে মাতা মই পিতামহ বেদৰ ওংকাৰ বা প্ৰণৱ মই ঋক বেদ সাম বেদ যজুৰ্বেদ এই বেদ মই মানে জ্ঞান মই সেইজন ভগৱান যিজন আমাৰ পিতা যিজন মাতা যিজন পিতামহ সেইজনে নিজৰ সন্তানৰ অহিত চিন্তা কৰিব নেকি কোন পিতৃ মাতৃ এনেকুৱা আছে যোনে নিজৰ সন্তানৰ বেয়াটো ভাবিব কোন আছে এনেকুৱা নিজৰ সন্তান যেনেকুৱাই বিপথে নাযাওক কিয় মাক বাপেকৰ কাৰণে সদায় সন্তান সদায় আপোন তেওঁলোকৰ বেয়াটো কোনো কালে চিন্তা নকৰে সেইকাৰণে ভগৱানে কৈছে ইমান ৰিস্ক কিয় লৈছা আগতে মানুহৰ স্মৃতি শক্তি আছিল কিন্তু কলিযুগৰ মানুহৰ 8টা বস্তু হ্ৰাস পাব ততচ্চ অনুদিনম ধৰ্মম সত্যম শৌচম ক্ষমা দয়া কলেন বলেন ৰাজম নংসতি আয়ু বলম স্মৃতি 12:2:1 দ্বাদশ স্কন্ধ 2য় অধ্যায় প্ৰথম শ্লোক তাত কৈছে 8টা বস্তু কলিযুগৰ মানুহৰ কমি আহিব ধৰ্ম সত্য শৌচ ক্ষমা দয়া আয়ুষ বল স্মৃতি যেতিয়া আমাৰ স্মৃতি শক্তি হ্ৰাস পাব যেতিয়া শাৰীৰিক সামৰ্থ্যতা নাথাকিব আপুনি মন্ত্ৰ পাহৰাটো স্বাভাৱিক আৰু মন্ত্ৰ যদি পাহৰি যায় তাত কোনো এক্সকিউজ নাই ভক্তি মাৰ্গটো আমি অপৰাধ বিনাশত গাই দিওঁ সব শেষ আপুনি কৃষ্ণ বুলি কৈছে নে কৃষ্ণ বুলি কৈছে কোনো কথা নাই ভাৱত থাকিলে হ'ল ভাৱত লাগে ভক্তি মাৰ্গৰ মূল বস্তু হৈছে ভাৱ আপুনি ইন্দ্ৰিয়ৰ দ্বাৰা যিমানে যি নকৰক ভাৱত যদি নাই একো লাভ নাই আমি 45 মিনিট সময় নাম গাওঁ প্ৰায় আমি দেখা পাওঁ ভকতসকল নামৰ পৰা উঠিয়ে কোনোবা তামোল খাবলৈ মন কোনোবা চেধা খোৱা কাৰোবাৰ কিবা ফুচুঙি হাঁহি ধেমালি তাৰমানে 45 মিনিট নাম গোৱাৰ পাছতো নামৰ প্ৰভাৱ তোমালোকৰ শৰীৰত অহাই নাই কিয় অহা নাই কাৰণ ভাৱটো তাত নাছিলে মনটো কৰবাত ঘূৰি ফুৰিছে কায়াটো আমি বহুৱাই থৈ দিছোঁ ইয়াত আৰু আমি নাম গাই আছোঁ বস যিজনে আচলতে নাম গায় যিজনে ভাৱত নামত সুমুৱাই দিলে যিজনে নামাচাৰ্যৰ পদসমূহ গ্ৰহণ কৰিছে শ্ৰৱণ কৰিছে হৃদয়ংগম কৰিছে আৰু তাৰ পাছত তেওঁ নাম গাইছে চকুলো বৈ যাব চকু পানী ওলাব আপোনালোকৰ আৰু তাৰ পাছত তামোল সাধা অসম্ভৱ এইবিলাক বস্তুৰ আনন্দ নাহে অমৃত পান কৰাৰ পাছত কোনে খাৰ পানী খাবলৈ ইচ্ছা কৰে অমৃত পান কৰাৰ পাছত খাৰ পানী কোনে খাব বিচাৰিব কওক কিন্তু আমাৰ ভাৱটো তাত নাই এইকাৰণে কৰ্ম মাৰ্গত যিহেতুকে বহুকেইটা কথা আছে সেইকাৰণে ভগৱানে ক'লে এইটো কলিযুগৰ মানুহৰ কাৰণে নহয় স্মৃতি শক্তি হ্ৰাস পাইছে মনত নাথাকে কথা চাবিটো থৈ পেলাই গাড়ী চাবি ক'ত থলো বিচাৰি ফুৰো ক'ত আছে পাহৰি যাওঁ আৰু আজিকালিতো এটা ভয়ংকৰ বেমাৰ আহিছে পাহৰি যোৱাটো ডিমনেচিয়া বুলি কয় প্ৰায় বয়সস্থ মানুহৰ এইটো আহিছে যিবিলাক সংগহীন হৈ পৰিছে বৃদ্ধকালত অকলে অকলে থাকিবলৈ লৈছে কোনো নাই ঘৰত কথা পাতিবলৈ মানুহ নাই মেক্সিমাম মানুহৰ এইটো বহুত বেয়া বেমাৰ আহি আছে
সেইকাৰণে যিমান পাৰে ভকতৰ সংগ লওক, যিমান পাৰে শ্ৰৱণ কীৰ্তন কৰক, যিমান পাৰে ঈশ্বৰৰ কথা চিন্তন কৰি থাকক, এটলিষ্ট পাৱাৰটো ঠিক থাকিব। যিমান পাৰে ঘোষা মনত ৰাখিবলৈ চাওক, সদায় পঢ়ক কিবা নহয় কিবা, শাস্ত্ৰৰ লগত নিজক সম্পৰ্ক ৰাখক, এই বেমাৰ আজাৰৰ পৰা মুক্ত হৈ থাকিব পাৰিব। আমি কৰ্ম মাৰ্গৰ কথা আলোচনা কৰিলোঁ যে কৰ্ম মাৰ্গত 6টা বস্তুৰ শুদ্ধতাৰ মাজেৰে আগবাঢ়িব লাগে, যিটো বৰ্তমান সময়ত ই সম্ভৱ নহয়। সেইকাৰণে কৰ্ম মাৰ্গটো ত্যাগ কৰাৰ কথাই আল্টিমেটলি চাইড কৰি দিলে ভগৱানে। দ্বিতীয় আহিছে জ্ঞান মাৰ্গ। জ্ঞান মাৰ্গত নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনাৰ কথা কৈছে, য'ত ধ্যান ধাৰণা সমাধি। বৰ্তমান কিন্তু আমাৰ সমাজত দেখা যায় ঘৰ দুৱাৰ ত্যাগ কৰি গুচি গ'ল, গেৰুৱা বস্ত্ৰ পৰিধান কৰিলে, কিন্তু তাৰ পাছত গৈও বহুতে আকৌ ৰাজনীতিত যোগদান কৰিছে, বহুতে আশ্ৰমৰ নামত ডাঙৰ ডাঙৰ দালান উঠাইছে। তাৰ মানে সংসাৰৰ পৰা এতিয়াও মনটো আঁতৰাব পৰা নাই, সংসাৰতে আসক্ত হৈ আছে। এইটো সত্য। জ্ঞান মাৰ্গৰ দ্বাৰা এটা জীৱক যদি সমাধিত সঁচাকৈ ব্ৰহ্মক সাক্ষাৎ কৰিব পৰা হয়গৈ, তেতিয়াহ'লে শাস্ত্ৰই কৈছে তেওঁক যিটো আত্মা ই গৈ ব্ৰহ্মলোক পৰ্যন্ত যাব পাৰে। কৰ্মকাণ্ডৰ দ্বাৰা স্বৰ্গলোক পৰ্যন্ত যায়। স্বভাৱে লম্পত বিষয়ত অনুৰাগ, স্বৰ্গ পাইবু বুলি ৰংগে কাটে হংসচাক। নাৰদে ব্যাসদেৱক কৈছিল কৰ্মকাণ্ডত আল্টিমেট গ'লটো হৈছে স্বৰ্গ, আৰু জ্ঞান মাৰ্গৰ দ্বাৰা এটা জীৱ ব্ৰহ্মলোক পৰ্যন্ত যাব পাৰে। কিন্তু ভগৱান কৃষ্ণই কৈছে আ ব্ৰহ্ম ভুৱনালোক পুনৰাৱৰ্তিন অৰ্জুন মামুপেত্যটো কৌন্তেয় পুনৰ্জন্ম না বিদ্যতে। 8ম অধ্যায় 16 নম্বৰ শ্লোক গীতা। তাত কৈছে হে অৰ্জুন, কোনোবা এটা জীৱ যদি ব্ৰহ্মলোক পৰ্যন্তও যায় তাৰো পুনৰাগমন আছে। তাৰ মানে সি সাৰিব নোৱাৰে, মুক্তি তাৰ নাই। কিন্তু মোক যোনে পালে মামুপেত্যটো কৌন্তেয়, মোক যোনে পালে তাৰ পুনৰাগমন নাই, মানে কি ডাইৰেক্ট বৈকুণ্ঠত যাব। গতিকে আপুনি এই কষ্টটো বাৰে বাৰে পোৱাটো বিচাৰে নে ইয়াৰ পৰা পাৰ্মানেণ্টলি যোৱাটো বিচাৰে? সেইকাৰণে ভক্তি মাৰ্গটোক দিলে। জ্ঞান মাৰ্গত এজন আতকৈ উদাহৰণ দিছে প্ৰথম স্কন্ধত, আমি খালি পাঠ কৰি যোৱাৰ কাৰণে তাত্ত্বিকতাবিলাকত নোসোমাওঁ। ব্যাসদেৱে কৈছে মই সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰোঁ, লিখিছেনে বাপ? কিন্তু ব্যাসদেৱৰ কি গতি হৈছিল? উগুল থুগুল চিত্ত নাহি সুখ শান্তি, নজানন্ত কৃষক মনত গুণী গান্তি। ব্যাসদেৱে সমাধিত ভগৱানক লগ পোৱাৰ পাছতো মনত শান্তি নাই। আৰু আমি আমিনো ঈশ্বৰক বিচাৰিছোঁ কিয়? যি মাৰ্গতে নহওক আমাক ঈশ্বৰক লাগে কিয়? এই পৰম আনন্দ পাবলৈ, সুখ শান্তি পাবলৈ। যদি সুখ শান্তিয়ে নাই তেতিয়াহ'লে লাভ কিটো? মোৰ জইনিং হৈছিল SSBত 92ত, 93 চনত মোৰ পোষ্টিং আছিল সুন্দৰবনী, জম্মু কাশ্মীৰৰ এটা জেগা, পুঞ্চ ৰাজৌৰি সুন্দৰবনী, এইটো ছাইডত। 93ত আমাক এটা এক্সাৰচাইজৰ কাৰণে পঠাইছিল, জংঘল এক্সাৰচাইজ, ট্ৰেইনিঙৰ এটা পাৰ্ট। কিছুদিনৰ কাৰণে আমাক জংঘলত এৰি দিয়ে। তাৰ আগতে থিয়ৰিটিকেলি শিকায় জংঘলত থাকিলে কি খাব পাৰি, কি খাব নোৱাৰি, কোনবিলাক বিষাক্ত, কোনবিলাক খাব পৰা, এয়া ট্ৰেইনিং দিয়ে প্ৰপাৰলি। যিবিলাক কোনোবা যদি ডিফেন্স পাৰ্চনেল পাৰামিলিটাৰী ফ'ৰ্চৰ আছে তেওঁলোকে গম পাব। তাৰপাছত কেইদিনমানৰ কাৰণে জংঘলত এৰি দিয়ে। সেইকেইদিন আপুনি জংঘলত যি পাইছে তাৰ বস্তু খাব লাগিব। লিমিটেড অলপমান আপোনাক কিবা আহাৰ দিয়ে, ট্ৰেইনিং বুলি। উদ্দেশ্য এটাই, যদি জীৱনত তেনেকুৱা পৰিস্থিতি আহি যায়, আপুনি জংঘলৰ মাজত অকলশৰীয়া, তেতিয়া আপুনি নিজক কেনেকৈ বচাই ৰাখিব, সেইটো এটা ট্ৰেইনিং হয়। 93ত যেতিয়া আমাক তেনেকৈ এটা কাশ্মীৰৰ এখন জংঘলত যেতিয়া আমাক এৰি দিলে, তাত জংঘলত ঘূৰি ফুৰোঁতে মই জংঘলৰ মাজত এটা গুহা দেখা পাইছিলোঁ, কেভ এটা। আৰু গুহাৰ সন্মুখত এজন বুঢ়া মানুহ, মোৰ জীৱনৰ সত্য কাহিনী। বুঢ়া মানুহজনক লগ পাই মই সুধিলোঁ, দেউতা আপুনি এই জংঘলৰ মাজত অকলে অকলে কি কৰি ফুৰিছে? তেওঁ আমাক ক'লে যে এই গুহাটোৰ ভিতৰত এজন ঋষি সন্ন্যাসীয়ে 12 বছৰ তপস্যা কৰিছিল। তেওঁ বহুখিনি সিদ্ধিও লাভ কৰিলে, কিন্তু সমাধিত ব্ৰহ্মক সাক্ষাৎ কৰাৰ ঠিক প্ৰাক মুহূৰ্তত এজনী ছোৱালীৰ সংস্পৰ্শত আহিল আৰু তেওঁৰ সমস্ত তপস্যা ভংগ হ'ল, 0। যেনেকৈ লুডু খেলত যে জখলা, সাপ জখলাৰ খেল, যিবিলাকে লুডু খেলে, এনেকৈ জখলাত উঠি উঠি গৈ থাকে।
100ৰ আগত 99ত এডাল দীঘল সাপ থাকে, তাত যদি গুটিটো পৰি গ'ল সিদ্ধা তল। ঠিক তেনেকুৱা হৈছে জ্ঞান মাৰ্গ। আমাৰ জংঘল এক্সাৰচাইজ আমি মানুহজনক কৈছিলোঁ যে মই ভিতৰলৈ সোমাই চাব পাৰিমনে? বোলে ভিতৰত গোটেই অন্ধকাৰ, কি দেখিব আপুনি? বোলো চোৱাৰ একান্ত ইচ্ছা, কোন জেগাতনো বহি সন্ন্যাসীজনে তপস্যা কৰিছিল ইমান বছৰ, জেগাকণকে চাওঁ অকণ আহিলোঁ যেতিয়া। আৰু আমাক এটা জুইৰ ব্যৱস্থা কৰি ভিতৰলৈ লৈ গৈছিল। এখন টুলত সেই ঋষিজনৰ ফটোখন আছে আৰু সন্মুখত ধূপদানিত ধূপ চুপ জ্বলাই থোৱা থাকে। আমি চাই মেলি ওলাই আহিলোঁ। জংঘল এক্সাৰচাইজ শেষ হোৱাৰ পাছত যেতিয়া বাহিৰলৈ আহিলোঁ, ওচৰৰ গাঁওবিলাকত কাষৰ গাঁৱত লগ পাই মানুহক সুধিলোঁ, জানিবলৈ ইচ্ছা এইবিলাক কথাৰ বিষয়ে, যে মই এনেকৈ বুঢ়া মানুহ এজন লগ পাইছিলোঁ গুহাৰ সন্মুখত, মোক এনেকৈ ক'লে, এতিয়াও কোনোবাই এনেকৈ তপস্যা ইমান 12 বছৰ ধৰি কৰিব পাৰে জানো? বোলে হয়। আমাক জানিব দিছিল যে আপোনাক কোৱা প্ৰতিটো কথাই সত্য, কিন্তু এটা কথা আপোনাৰ পৰা লুকুৱালে মানুহজনে। বোলো কোনটো কথা? কৈছে যিজন তেওঁ সন্ন্যাসী বুলি কৈ আছে, সেইজন সন্ন্যাসী বেলেগ নহয়, সেই বুঢ়াজনে। সেই বুঢ়া মানুহজনে 12 বছৰ কৰিছিল তপস্যা, কিন্তু তাত সফল হ'ব নোৱাৰিলে আৰু জীৱনৰ 12টা বছৰ তেওঁ ব্যৰ্থে গ'ল। বুজি পাইছেনে জ্ঞান মাৰ্গ কেনেকুৱা কষ্টকৰ? এবাৰ মই বিহাৰত পোষ্টিং থাকোঁতে যেতিয়া ছত্তীশগড় ৰিক্ৰুটমেণ্টৰ কাৰণে গৈছিলোঁ, বাটত এটা ৰাতি মই মাৰ্কেণ্ডেয় আশ্ৰমত থকাৰ সুবিধা পাইছিলোঁ। আৰু তাত থাকোঁতে পিছদিনা ৰাতিপুৱা পুনৰ যেতিয়া আমি ছত্তীশগড় গৈছোঁ, তাৰ পৰা নৰ্মদা নৈ ওলাইছে। এই ঝৰ্ণা এটাৰ কাষত ঋষি এজন দেখা পাইছিলোঁ, হাত এটা ওপৰলৈ কৰি ধ্যানমগ্ন হৈ আছে। গাড়ী ৰখাই ওচৰৰ মানুহক সুধিলোঁ, এইজনে হাতটো ওপৰলৈ কিয় তুলি আছে? আমাক জানিব দিছিল যে ছাৰ 6 বছৰ ধৰি তেওঁ হাতটো দাঙি আছে ওপৰলৈ, তপস্যা। 6 বছৰ, কিমান কষ্ট! শৰীৰটোক বহুত কষ্ট দিছে। ভগৱান কৃষ্ণ সেইকাৰণে অৰ্জুনক কৈছিল, ক্লেশো অধিকতৰস্তেষাম অব্যক্ত অশক্ত চেতসা অব্যক্ত হি গতিৰ দুখম দেহবৎ ভিৰবাপ্যতে। 12 অধ্যায় 5 নম্বৰ শ্লোক গীতা। তাত লিখিছে যে এইটো মাৰ্গত, জ্ঞান মাৰ্গত অতি কষ্ট আছে। ক্লেশো অধিকতৰস্তেষাম, বহুত কষ্ট আছে। কাৰণ আমি দেহাভিমানী পুৰুষ। নিৰ্গুণ নিৰাকাৰ ব্ৰহ্মক উপাসনা কৰাটো আমাৰ কাৰণে ইমান সহজ নহয়, আৰু সেইকাৰণে সহজ উপায়টো আমাক দিলে ভক্তি মাৰ্গ। সেইকাৰণে ইয়াত গুৰুজনাই ভক্তিক গুৰুত্ব দিছে, আৰু ইয়ালৈকো কৈছে কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মা হৰে। যিজন ভগৱানৰ পদ পংকজ, ব্ৰহ্মা হৰেও ভক্তি কৰে, আৰু সেইজনক আমি নৰতনু পায়াতে যে কমন পামৰে। আমি ইমান এটা দুৰ্লভ শৰীৰ পাইছোঁ, যিটো শৰীৰ পাবৰ কাৰণে ব্ৰহ্মায়ো ইচ্ছা কৰে। ব্ৰহ্মাৰ প্ৰাৰ্থনী নৰতনু অনুপাম নামত গাই থাকোঁ। যিটো শৰীৰ পাবৰ কাৰণে দেৱতাই ইচ্ছা কৰে, কাৰণ কেৱল সাধন কৰিব পৰা যদি শৰীৰ আছে, সেইটো হৈছে কেৱল মানুহৰ শৰীৰ। ভক্তি কৰিব পৰা যদি কিবা শৰীৰ আছে, সেয়া হৈছে কেৱল মনুষ্য শৰীৰ। ইমান এটা দুৰ্লভ শৰীৰ পায়, প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছিল, দুৰ্লভ মনুষ্য জন্ম যিটো পায়া, বুদ্ধিমন্ত যেবে হয়, কুমাৰ কালত হুয়া একমত ভকতিক আচৰয়। কৌমার আচরিত প্রাজ্ঞ ধর্মান ভাগবতানিহ দুর্লভ মানুষ দেহ তত্রাপি অধ্রুবম অর্থদম। 701 সপ্তম স্কন্ধ 6ষ্ঠ অধ্যায় 1ম শ্লোক ভাগৱত। তাত কৈছে প্ৰহ্লাদে, ইমান দুৰ্লভ শৰীৰ এটা পোৱাৰ পাছত যিজন বুদ্ধিমান হ'ব, সেইজনে কুমাৰ কালৰ পৰাই বেলেগ চিন্তা নকৰি কেৱল কৃষ্ণত ভক্তি কৰিব, কৃষ্ণত। সেইকাৰণে আজি এই যি দুখন প্ৰাথমিকৰ সমস্ত গাঁওবাসী লগ হৈ যি উদ্যোগ লৈছে কৃষ্ণৰ লীলাসমূহ শ্ৰৱণ কীৰ্তন কৰাৰ, ই অতি উত্তম, অতি প্ৰশংসনীয়। ই যুগ ধৰ্মৰ লগত মিলি আছে। কিন্তু এটা কথাই খালি আমি গুৰুত্ব দিব লাগে, ভাগৱতৰ পৰা যিখিনি বস্তু আমি গম পাইছোঁ, সেইখিনি যাতে আচৰণত আনো। আপুনি যদি জানি পেলাই কেৱল থৈ দিয়ে, তাৰ পৰা একো লাভ নহ'ব। আপুনি জানে যে ৰাতিপুৱা সোনকালে উঠিব লাগে, জানে, কোনে নাজানে? আজিকালি চবেই জানে। উঠে কিমানজন, সেইটো ডাঙৰ কথা। কোনে নাজানে যে জীৱ হত্যা কৰিব নাপায়, নকৰাকৈ কিমান আছোঁ? কোনে নাজানে যে বেলেগৰ অন্যায় কৰিব নাপায়, নকৰাকৈ কিমানজন আছোঁ? কোনে নাজানে যে আমি দুৰ্নীতি কৰিব নাপায়, নকৰাকৈ কিমানজন আছোঁ? এইটো ডাঙৰ কথা। কিমান জানিছে সেইটো ডাঙৰ কথা নহয়। নালাগে ভক্তিত দেৱ দ্বিজ ঋষি হইবে, নালাগে সম্ভৃত শাস্ত্ৰ বিস্তৰ জানিবে। বহুত জনাৰ প্ৰয়োজন নাই। যিখিনি জানিছে সেইখিনি আচৰণত আনিব লাগিব, তাৰ বাহিৰে গতি নাই। বহুত জনাৰ প্ৰয়োজন নাই, কিন্তু আপুনি যিকেইটা জানিছে
সেইকেইটা যদি মানিব বিচাৰে তাৰ পৰা লাভ হ'ব। পৰম আনন্দ যিটো বিচাৰি হাবাথুৰি খাই ফুৰিছে, বেপাৰ বাণিজ্য টকা পইচা বুলি হাহাকাৰ কৰি ফুৰিছে, সেই আনন্দ হৃদয়ত উপলব্ধি কৰিব পাৰিব। দেৱৰো ঈশ্বৰ হৰি তান্ত মহা যত্ন কৰি লৈও এক শৰণ সাক্ষাৎ, যাৰ ইচ্ছা মুখ্য পাইবে নালাগে দূৰক যাইবে, আছে হৰি সবাৰো হিয়াত। ইয়াত আছে ঈশ্বৰ। সেই ঈশ্বৰক আমি অনুভৱ কৰিব পাৰিম আনন্দ হিচাপে। যিটো আনন্দ টকাৰ মাজত বিচাৰিছোঁ, ঘৰ দুৱাৰৰ মাজত বিচাৰিছোঁ, বস্তু বাহিনী খাদ্যৰ মাজত বিচাৰিছোঁ, সেই আনন্দ বাহিৰত নাই। ইন্দ্ৰিয়ৰ সুখটো পশু শৰীৰতো পায়। যিটো আমাক মনুষ্য শৰীৰ দিছে, ইয়াত কেৱল ঈশ্বৰৰ ভক্তিটো মূল। সেইকাৰণে ইয়াত লিখিছে, কৃষ্ণ পদ পংকজক ভজে ব্ৰহ্মাহৰে, নৰতনু পায়াতে যে কমন পামৰে, একস্থানে মনুষ্য মৃত্যুৰ নেৰাই হাত, তথাপি নভজি মৰে কৰি আত্মঘাত। কোনো স্থানত মৃত্যুৰ পৰা হাত সাৰিব নোৱাৰে। মনুষ্য শৰীৰ চঞ্চল সদায় কেতিক্ষণে কালে ধৰে। প্ৰহ্লাদে দৈত্য শিশুসকলক কৈছে, কোন মুহূৰ্তত কাৰ মৃত্যু আহে ঠিক নাই। ধৰি লওক আপুনি এখন ট্ৰেইনত উঠিছে, আপুনি দিল্লীলৈ যাব, টিকেট আগতেই কৰিলে, কোনটো ক্লাছত কৰিছে সেইটোও থাকিব তাত। শ্লিপাৰ কোচ লৈছেনে, জেনেৰেল কোচত কাটিছেনে, AC 2 টায়াৰ কাটিছেনে, 3 টায়াৰ কাটিছেনে, AC ফাৰ্ষ্ট ক্লাছ কৰিছেনে, ক'ত কৰিছে টিকেট। যোনটো টিকেট আপোনাৰ আছে, আপুনি সেইটো কোচত সেই চিটত বহিব। ধৰি লওক এজন মানুহে এটা টিকেট লৈছে, AC 2 টায়াৰ কাটিলে, 2 টায়াৰত বহিল, আৰু তাৰ পাছতে যদি ট্ৰেইনখন তাৰ পৰাই আৰম্ভ হৈছে, চাই থাকোঁতেই তাত বেলেগ কেইজনমান মানুহ আহি বহিলে। 6টা চিট থাকে এটা কম্পাৰ্টমেণ্টত, AC 2 টায়াৰ 4টা আৰু 2টা ছাইডত। 6জন ব্যক্তি একেলগে বহিছে, কিন্তু টিকেট চবৰে বেলেগ বেলেগ। কোনোবাজনে পাটনালৈকে লৈছে, কোনোবাই হয়তো লখিমপুৰ টু গুৱাহাটী লৈছে, কোনোবাই হয়তো নাই মুজফ্ফৰপুৰ লৈছে, কোনোবাই হয়তো আৰু লক্ষ্ণৌ লৈছে, কোনোবাই হয়তো দিল্লী লৈছে। বেলেগ বেলেগ টিকেট, কোচ বেলেগ, টিকেট বেলেগ। যাৰ যেনেকুৱা টিকেট, আপোনাৰ কম্পাৰ্টমেণ্টত আহি 6জন বহিল, 6টা টিকেট সুকীয়া। যাৰ য'ত গন্তব্য স্থান আহিছে তাত সেইজন নামিব, আপোনাৰ মতে নচলে। যদি আপোনাৰ টিকেটটো যদি গুৱাহাটীত, আপুনি যিমানেই সম্পৰ্ক স্থাপন নকৰক সেই 6জনৰ মাজত, যিমানেই মোৰ আপোন আপোন নকওক, যিমানেই মোৰ পুত্ৰ পৰিবাৰ যিমানে যেনেকুৱা নকওক কিয়, যেতিয়া টিকেটটো যলৈকে আছে তাত সেইজন নামিবই লাগিব। এইটো বাউন, তাৰ পৰা হাত সাৰিব নোৱাৰে। আমাৰ জীৱনটো তেনেকুৱা। আমি এটা টিকট লৈ আহিছোঁ, যাক প্ৰাৰব্ধ বুলি কয়। প্ৰাৰব্ধ, আয়ু, কৰ্মম চ বিত্তম চ বিদ্যা নিধনমেব চ পঞ্চৈতস্য সৃজন্তে গৰ্ভস্থস্য দেহিনাম। মাতৃ গৰ্ভত থাকোঁতে 5টা বস্তুৰ ফাইনেল হৈ আহিছে। কিমান আয়ুস, কিমান দিনৰ কাৰণে আহিছে তেওঁ মনুষ্য শৰীৰ লৈ। কৰ্ম কেনেকুৱা হ'ব, টকা পইচা কেনেকুৱা হ'ব, বিত্ত বিদ্যা কেনেকুৱা হ'ব, একজেক্টলি নিধন মৃত্যু কোনদিনা কেনেকৈ হ'ব, চব ফাইনেল প্ৰাৰব্ধ লৈ আহিছে। আমি নাজানো একো ভৱিষ্যতৰ কথা, আমাৰ হাতত একো নাই। গতিকে এটাই উপায় আছে, চাৰেণ্ডাৰ। চাৰেণ্ডাৰ মানে শৰণ। ভগৱানৰ চৰণত নিজক উচৰ্গা কৰি দিয়াৰ বাহিৰে আন একো কৰিবলগীয়া আমাৰ নাই। একো কৰিব আমি নোৱাৰোঁ। আপুনি যিমানেই যেনেকুৱা প্লানিং নকৰক কিয়, ঈশ্বৰে যদি ইচ্ছা নকৰে আপোনাৰ একো কাম নাই। সেইকাৰণে যিজন মহান শক্তিৰ ওচৰত আমি হাৰ মানিবলগীয়া হয়, সেইজনৰ ওচৰত কুমাৰ কালৰ পৰাই যদি আমি সম্পূৰ্ণৰূপে শৰণাগতি হওঁ, সেইজনেই আমাক এটা সুন্দৰ ৰাজমাৰ্গেদি আগবঢ়াই লৈ যাব। যিমানেই সংঘাত আপোনাৰ জীৱনত নাহক কিয়, তেওঁ আপোনাক তাৰ মাজেদি সুন্দৰভাৱে আগবঢ়াই লৈ যাব। সেইকাৰণে ইয়াত গুৰুজনাই কৈছে, একস্থানে মনুষ্য মৃত্যুৰ নেৰাই হাত, তথাপি নভজি মৰে কৰি আত্মঘাত। জনাৰ পাছতো আমি নিজে ছুইচাইড কৰাৰ দৰে ভগৱান কৃষ্ণৰ কাষ চপা নাই। বিভিন্নজনে বিভিন্ন ধৰণৰ এক্সকিউজেছ। কোনোবাই কৈছে মই অমুকৰ কাৰণে আহিব পৰা নাই, কোনোবাই কৈছে মই এইটোৰ কাৰণে আহিব পৰা নাই, কোনোবাই বেলেগ এটা উপায় দিছে, কোনোবাই পৰিয়াল পৰিজনৰ কথা কয়, কোনোবাই পৰম্পৰাৰ কথা কয়, কোনোবাই কিবা কয়, কোনোবাই কিবা কয়। কিন্তু আচলতে আহিব লাগিব এদিন। নহালৈকে আপোনাৰ সুকীয়া জীৱনটো আপুনি কোনোদিন সেই পৰম আনন্দটো উপলব্ধি কৰিব নোৱাৰে। বাকী যিমান আছে সববিলাক ভোগবাদ। এই ভোগবাদে আপোনাক সেইটো গতি দিব নোৱাৰে। আজি য'ত আপুনি আনন্দ উপলব্ধি কৰিছে, ধন টকা পইচা গাড়ী ঘোঁৰা যত যিমান, হঠাৎ এদিন নাইকিয়া হৈ যাব। সেইটো সুখ যিখন গাড়ীয়ে আপোনাক আজি দিছে,
4 বছৰ 5 বছৰৰ পাছত সেইখন গাড়ীয়ে আপোনাক সেইটো সুখ দিব নোৱাৰে যিটো খাদ্যই আজি আপুনি আনন্দ পাইছে সেই আনন্দৰ যিটো খাদ্যত আছে হয়তো 4 বছৰ 5 বছৰৰ পাছত যেতিয়া আপুনি অসুস্থ হ'ব সেইটো খাদ্যই আপোনাক সুখ দিব নোৱাৰিব ভোগবাদৰ বস্তুৱে আপোনাক সেইটো আনন্দ দিব নোৱাৰে যেনেকুৱা বস্ত্ৰ পৰিধান কৰি আজি আপুনি আনন্দ উপলব্ধি কৰিছে এটা দিন আহিব যে সেইবিলাক বস্ত্ৰ পৰিধান কৰিবলৈ মন নোযোৱা হ'ব এইবিলাক মন নাযায় মোৰ আজিকালি কিয় আপোনাৰ সেইবিলাকত সুখ নাইকিয়া হৈ গ'ল চিৰন্তন যিটো সুখ যিটো সনাতন যিটো নিত্য যিটো আনন্দ যিটো পৰম আনন্দ যাৰ কোনো দিন শেষ নাই পাৰ্থ নৈব ইহন মূত্ৰ বিনাশস্তস্য বিদ্যতে 6 অধ্যায় 40 নম্বৰ শ্লোক যিটো আনন্দৰ কোনোদিন শেষ নাই সেই আনন্দটো পাবৰ কাৰণে এটাই মাৰ্গ দিছে সেইটো হৈছে কৃষ্ণত একান্ত ভক্তি